বৰাক দখলৰ ব্লুপ্ৰিণ্ট বিজেপিৰ মিত্ৰ অগপলৈ এৰিব দুখন আসন সমগ্ৰ ৰাজ্যতে 100+ লক্ষ্যৰে আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাত নামিব বিজেপি মিত্ৰজোঁট অগপ ইউপিপিএলৰে মিত্ৰতা কৰি পুনৰবাৰ দিছপুৰ দখলৰ ৰণকৌশল প্ৰস্তুত কৰা বিজেপিয়ে এইবাৰ বৰাকক লৈ আৰম্ভ কৰিছে নতুন অংক সেই অনুসৰি বৰাক উপত্যকাৰ 15টা সমষ্টিৰ আটাইকেইটাই যাতে শাসকীয় পক্ষৰ অধীনলৈ আনিব পাৰে তাৰ বাবে লক্ষ্য স্থিৰ কৰি লৈছে বিজেপিৰ ৰাজ্যিক নেতৃত্বই বৰাকত দুখন আসন অগপলৈ এৰি 13খনত বিজেপিয়ে কৰিব প্ৰতিদ্বন্দ্বিতা ইয়াৰ দ্বাৰা সমগ্ৰ বৰাক উপত্যকাটোতে বিজেপি মিত্ৰজোঁটে দখল কৰিব বুলি স্পষ্টকৈ কয় বৰাকক প্ৰতিনিধিত্ব কৰা ৰাজ্য চৰকাৰৰ অন্যতম মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আছাৰ আমাৰ ছটা আমি আগতেই পাইছোঁ যে হাইলাকান্দিও আমাৰ তিনিটাৰ ভিতৰত আমি আগৰ নিচিনা মানে জিৰ' নহওঁ কৰিমগঞ্জত আমাৰ দুগৰাকী আছেই আৰু আমি বাকীবিলাক যে আমি যোৱাবাৰ আমি অলপ ভোটেৰ কাৰণে আমি হাৰিছোঁ সাংগঠনিকভাৱেও আমাৰ কাম প্ৰচণ্ডভাৱে দ্ৰুতগতিত আগবাঢ়ি আছে ঠিক তেনেকুৱা চৰকাৰৰ যি স্কিমবিলাক আছে স্কিমবিলাক লৈ আমি ৰাইজৰ একেবাৰে পদূলিলৈকে যাব পাৰিছোঁ সেইকাৰণে আমাৰ প্ৰত্যাশা আছে যে 15খন সিটেৰ ভিতৰত অধিক সংখ্যক সিট আমি এবাৰ আহিব পাৰিম আৰু বৰাকত আমাৰ সিটেৰ সংখ্যা বহুত বাঢ়িব বৰাকত কংগ্ৰেছ AIDFৰ মহাজোঁটে যাতে কোনো প্ৰভাৱ পেলাব নোৱাৰে তাৰ বাবে প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰতো বিশেষ সতৰ্কতা অৱলম্বন কৰিছে ৰাজ্যিক বিজেপিয়ে ইতিমধ্যে ৰাজ্যিক নেতৃত্বৰ সেউজ সংকেত পোৱা একাংশ প্ৰাৰ্থিত্ব প্ৰয়াসী নামি পৰিছে নিজ নিজ সমষ্টিত ইপিনে বিজেপিৰ ৰাতাবাৰী কাটিগড়া শিলচৰ বিধায়কৰ গ্ৰহণযোগ্যতা হ্ৰাস পোৱাত নতুন মুখৰ ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ সাজু হৈছে বিজেপিৰ নেতৃত্ব ফলত বহুকেইজন নতুন উদ্যমী নেতা প্ৰাৰ্থিত্বৰ বাবে নামি পৰিছে সমষ্টিকেইটাত বৰাকৰ কোন সমষ্টিত কোন প্ৰাৰ্থিত্ব প্ৰয়াসী সেই অনুসৰি ৰাতাবাৰী বিজয় মালাকাৰ আশিষ দাস হাইলাকান্দি হোমৰান আহমেদ দিবেন্দু চন্দ্ৰ পাথাৰকান্দি কৃষ্ণেন্দু পাল দক্ষিণ কৰিমগঞ্জ চিপা গুণ ইকবাল হুছেইন উত্তৰ কৰিমগঞ্জ ডক্টৰ মানস দাস মিছন ৰঞ্জন দাস বদৰপুৰ বিশ্বৰূপ ভট্টাচাৰ্য দীপক দে কাটলিচাৰা ৰাজকুমাৰ দাস সৈকত দত্ত চৌধুৰী শিলচৰ দিলীপ পাল দীপায়ন চক্ৰৱৰ্তী বৰখলা কিশোৰ নাথ কৰ্ণাথ পুৰকায়স্থ লক্ষীপুৰ ৰাজদীপ গোৱালা কৌশিক ৰয় ধলাই পৰিমল শুক্লবৈদ্য উদাৰবন কৌশিক ৰয় ৰাজদীপ গোৱালা কাটিগড়া অমৰ চন্দ্ৰ জৈন গৌতম ৰয় খুনাই আমিনুল হক লস্কৰ উল্লেখ্য যে ৰাতাবাৰীৰ বিধায়ক বিজয় মালাকাৰৰ সমষ্টিত গ্ৰহণযোগ্যতা হ্ৰাস পোৱাত এইবাৰ সমষ্টিটোত টিকটৰ দাবীদাৰ হৈ উঠিছে আশিষ দাস শিলচৰত দিলীপ পালৰ সমানে আছে দীপায়ন চক্ৰৱৰ্তী কাটিগড়াত পুনৰ বিধায়ক হ'বলৈ মন প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা বৰ্তমানৰ বিজেপি নেতা গৌতম ৰয় ইপিনে AIDFৰ দখলত থকা হাইলাকান্দিত বিজেপিৰ প্ৰাৰ্থিত্বৰ বাবে বিশেষ দৌৰত আছে হোমৰান আহমেদ অৱশ্যে শেষ মুহূৰ্তত বিজেপিৰ নেতৃত্বই কাক টিকট প্ৰদান কৰিব সেয়া হ'ব লক্ষণীয় ভাস্কৰ দাসৰ সহযোগত জুনজ্যোতি দত্ত বৰা প্ৰাগ নিউজ